নমস্কাৰ মই দিলীপ গগৈ আপোনাক সকলোকে ভিডিঅ'টি মাজলৈ স্বাগতম জনাইছো এটা বিষয় লৈ পিনি মই ভিডিঅ'টি বনাইছো আজি সোমবাৰ তথা আজি কি হৈছে দিনৰ ভাগৰ 10টা না 11টা বজাতে SLPRB ৱেবছাইটত নতুন এটা লিংক আহিছিলে লিংকত আপোনালোকে প্ৰিফাৰেন্সসমূহ সিলেকশন কৰিবলগীয়া আছিল নহয় জানো ইয়াতে আপোনালোকে কিছুমান কেণ্ডিডেটে প্ৰায় 5টা 6টা লৈকে মানে প্ৰিফাৰেন্স সিলেকশন কৰিব পাৰিছে হিতৰ নাম্বাৰ অলপ সৰহকৈ পাইছিলে ফিজিকেলত হেতু সকলোতে নাম আহিছে ড্ৰাইভাৰ কনষ্টেবল আহিছে মেছেঞ্জাৰ আহিছে ডিস্পেচ ৰাইডাৰ্ছ আৰু কনষ্টেবল AB UB সকলোতে নাম আহিছে সিহঁতৰ কিন্তু এতিয়া কথা হৈছে কি ভাইভাত বোলে কিবা যিখিনি এতিয়া ড্ৰাইভাৰ কনষ্টেবলৰ ল'ৰা আছিল সিহঁতৰ কাৰণে আকৌ এইটো লাষ্ট যিটো ভাইভা আছে ইয়াত অৰেলত মানে গাড়ী ৰিলেটেড কিবা প্ৰশ্ন হৰিব বুলি কিছুমান ইউটিউবাৰে কৈ আছে বুলি কৈছে এনেকুৱা বোলে খেলিমেলি প্ৰশ্ন কিহৰ কাৰণে মানে ভিডিঅ' বনাব লাগে আমি আকৌ দেখিছো ন ভিডিঅ' এনেকা কিবা কয় বোলে কিবা এটা বনাই দিলে মানে ল'ৰাবিলাকে খেলিমেলি হৈ যাব যি এটা বস্তু ক'বলৈকে পায় মানে হেৰি আছিলে সেই বস্তুটো তাত গৈ পিনি ক'ব নোৱাৰা থাকিবগে সব খেলিমেলি কৰি পেলাইছে গতিকে যিটো বস্তু ফেক হয় বা যিটো বস্তু মিছা হয় সেইটো বস্তু ভিডিঅ'ত বনাই পিনি এনেকৈ দিব নালাগে ল'ৰাখিনিৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে বুজিলে নাই এই বহুত ল'ৰাই মানে খেলিমেলি হৈ গৈছে মনত কি হয় আপোনালোকে চাওক ভিডিঅ'টো বনাই দিলে ভুল কিবা কিবি এটা মিছা কথা হেৰি কৰি পিনে তাতে বোলে কৈ এতিয়া লাষ্ট যিটো ভাইভা হ'ব ভাইভাতে হেনো বোলে ড্ৰাইভিঙৰ কিছুমান প্ৰশ্ন হৰিব বুলি আৰে আগতে হৈ যোৱা ইণ্টাৰভিউ বিলাক আপুনি দিব গৈছিলে নে আমি দিব গৈছিলো এনেই ভিডিঅ'টো বনাই দিব লোকৰ পৰা কথাবিলাক সুধি পিনি কিবা বুলি কৈ পিনি আমি দিয়ে আহিছো ন তাত দিয়ে আহিছো বস্তুবিলাক যে ইয়াত কোনো ধৰণৰ গাড়ী ৰিলেটেড এতিয়া বস্তু নুসুধেই লাষ্ট অৰেল হয় অৰেলত আপোনাক কি সুধিব যে পঢ়ি অহা কিছুমান আপোনাৰ ঠাইডোখৰ বিষয়ে সুধিব জিলাখনৰ চাৰিসীমাটো সুধিব পাৰে বা আপোনাৰ ডিষ্ট্ৰিক্টৰ আয়ুক্তজনৰ নাম সুধিব বা আৰক্ষী অধীক্ষকৰ নাম সুধিব এনেকৈ জেনেৰেল নলেজ কিছুমান সুধি দিয়ে আকস্মিকভাৱে বা কেতিয়াবা দেখা পোৱা যায় যে নিজৰ নামটো বা কেণ্ডিডেটৰ নামটো সুধি পিনি মাক দেউতাকৰ নামটো সুধিব কোন ক'ৰ পৰা আহিছে এনেকুৱাবিলাক বস্তু সুধিব একদম সাধাৰণ তেনেই সাধাৰণ আৰু লাহেকৈ ল'ৰাজনে তাৰপৰা ওলাই মানে হৈ যায় ইমানতে সমাপ্ত ইণ্টাৰভিউ শেষ ভাইভা অৰেল তো ইয়াতে এতিয়া দেখা পোৱা গৈছে কিছুমান ল'ৰা একদম মানে হাবা থৰি খাই গোটেই শেষ বোলে দাদা আকৌ তাত গৈ বোলে আমাৰ যিখিনি আমাৰ এতিয়া ইমান টানকৈ ড্ৰাইভিং টেষ্ট আমি দি পাছ কৰি আহিছোঁ আকৌ বোলে এতিয়া ভাইভাৰ কাৰণে এনেকৈ গাড়ী বিষয়ে আকৌ চাব লাগিব নেকি এনে তেনে ধেৰ কথা কৈ আছে এইবোৰ কোনো দৰকাৰ নাই আপুনি লাগে আছাম পুলিচৰ AB কনষ্টেবলে হওক বা UB কনষ্টেবলে হওক বা কামাণ্ডাৰ সিহঁতে হওক যিহঁতে হওক আপোনালোকে ভাইভাৰ কাৰণে যাওঁতে খালি এতিয়া বস্তু চাই যাব আপুনি যিখন ডিষ্ট্ৰিক্টৰ পৰা যাব যদিহে কথাখিনি ভাল পাইছে আপোনালোকে মনোযোগেৰে শুনিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই মই অলপমান মানে বেছি উত্তেজনা হৈ গৈছোঁ খং উঠি গৈছে এনেকুৱা কিছুমান মিছা কথা কৈ থাকিলে ভাল নালাগে যিটো বহুত ল'ৰা এতিয়া বয়সৰ সময়সীমা এইবাৰ শেষ হ'ব ইয়াৰ পাছত হয়তো সিহঁতে ইণ্টাৰভিউত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব গতিকে এইবিলাক হাঁহি ধেমালি বা আপুনি ভিডিঅ' এটা বনাই পিনি আপোনাৰ ভিউৱাৰ সময়কণ লোৱাটো বা ভিউৱাৰ্ছটো বঢ়োৱাটো এইটো ডাঙৰ কথা নহয় গতিকে যি এটা আপুনি আপডেট দিয়ে বা যি মেছেজ দিয়ে বস্তুটো ভালকৈ দিব লাগে ঠিক আছে আৰু এটা কৈছোঁ যিখিনি ল'ৰাই মোক ফ'ল' কৰিছা ধুনীয়াকৈ মোৰ পৰা কিবা এটা শিকিব বিচাৰিছা তো মই ভিডিঅ' দি আছোঁ তোমালোকক ধুনীয়াকৈ বস্তুটো শিকাই আছোঁ কোনটো পাছত প্ৰচেছ কেনেকৈ হ'ব কি চাব লাগিব গতিকে সেইখিনি বস্তু চাই যোৱা তোমালোকে ইউটিউবত চাৰ্চ কৰি পিনি এনেই যদি চাই দিয়া যে কি হ'ব লাগিব এইবোৰ চাই পিনি তোমাৰ কনফিউজ হ'ব বুজিলা নাই যেনেকৈ কি কয় এটা ঘৰ বনাওঁতে যদি 10টামান মিস্ত্ৰী লগাই এতিয়া ঘৰটো কেনেকুৱা হয় বেয়া হয় নহয় ঠিক তেনেকৈ এটা কেণ্ডিডেট বা এজন ছাত্ৰক যদি এসোপামান মাষ্টৰে বা এসোপামান শিক্ষকে যদি পঢ়ায় গতিকে সেই পঢ়োৱাৰ যিটো মেথড মই প্ৰত্যেকটো ছাবজেক্টৰ কথা কোৱা নাই যেনেকৈ আমাৰ মেথছৰ আমাৰ এজন টিচাৰে যেনেকৈ এটা টিপছত পঢ়ায় নেক্সট বেলেগ এগৰাকী শিক্ষয়িত্ৰী বা শিক্ষকে অংকবিলাক তেনেকৈ নপঢ়ায় বুজিলে নাই বস্তুবোৰ অলপমান বেলেগ হয় আৰু এতিয়া আপোনালোকে যদি মোৰ ভাগৰ ভিডিঅ'খিনি চাই পিনি ভাবে যে কথাখিনি দিলীপ দাই এনেকৈ ক'লে আকৌ বেলেগৰ এটা ভিডিঅ' চালে সেই তাত ক'লে বেলেগ হ'ব আকৌ এটা বেলেগৰ চালে এইবোৰ খেলি মেলি হৈ গৈ থাকিব গতিকে যি চাই যি ভাবে নিৰ্দিষ্ট এজনক বাছি লওক সেইজনৰ লগতে বস্তুটো টিকি থাকক লৈ ফুৰাকৈ একোৱা তেল নাই চিধা কথা বেছিকৈ যদি ভাবি থাকে বস্তুটো কষ্ট হ'ব ইণ্টাৰভিউ পাছ কৰিবৰ কাৰণে আৰু সহজকৈ লওক তেনেই আৰু কষ্ট কৰি যাওক সহজকৈ লওক মনত একদম সাহস ৰাখক আৰু গাড়ী চলাব যাব আপুনি ড্ৰাইভাৰ কনষ্টেবলত ইণ্টাৰভিউ দিব যাব আৰু কিবা কয় লাইফত আপুনি সেইটো চাকৰিয়ে কৰি থাকিব সেইটো আপোনাৰ মনত সাহস হ'ব লাগিব বুজিলে নাই এনেই এই কিবা কয় পুঠি মাছৰ কলেজালৈ হেৰি কৰি পিনি এইটো ইণ্টাৰভিউত বহি লাভ নাই কথাখিনি কওঁতে স্পষ্ট ক'ব ক্লিয়াৰ কথা ডিষ্ট্ৰিক্টখনৰ চাৰিসীমা চাই আহিব অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে নাম চাব কিমান এজন নম্বৰ মুখ্যমন্ত্ৰী হয় মই আগতো ভিডিঅ'ত কৈছোঁ এতিয়া বৰ্তমানো কৈছোঁ তাৰপাছতে লগতে হ'ল আৰক্ষী সঞ্চালক প্ৰধানৰ নাম ক'ব বা আপুনি অসম পুলিচত কিয় কাৰণে যোগদান কৰিব বিচাৰিছে আৰু আমাৰ অসম পুলিচৰ কেইটামান বিভাগৰ নাম ক'ব লাগে যেনেকৈ আমাৰ কি আছে বৰ্ডমেন আছে ফায়াৰ এইটো আমাৰ যিখিনি অগ্নি নিৰ্বাপক বাহিনী আছে
সেইবিলাক বস্তু কেতিয়াবা হেৰি থাকে নহয় জানো, ভাগ ভাগকৈ থাকে। বা আপোনাৰ যিখন হোম ডিষ্ট্ৰিক্টৰ কিবা বেটেলিয়ন আছে নেকি, বা সেই বেটেলিয়নটো কিমান নম্বৰ হয়, কিমান নম্বৰ বেটেলিয়ন, সেইখিনি বস্তু অলপমান চাব লাগে। আৰু আপোনাৰ পৰিচয়টো ধুনীয়াকৈ ক'ব পাৰিব লাগে। আৰু ইয়াৰ লগতে কি হয়, আপুনি লাষ্ট আপোনাৰ শিক্ষাগত অৰ্হতা কিমান হয় সেইখিনি বস্তু ধুনীয়াকৈ স্পষ্ট ক'ব লাগে। আৰু বাকী জেনেৰেল নলেজ, যিকোনো জেনেৰেল নলেজ আপোনাৰ ওচৰত আহি যাব পাৰে। সেইটো কোনো ক'ব নোৱাৰে যে এইকেইটা বস্তু আপোনাৰ আহিব। বা মই হ'লেও এতিয়া আপোনাক কিবা কয় কমেণ্ট চাই পিনি বা কিবা কৈ পিনি ক'ব নোৱাৰোঁ, বাছি দিব নোৱাৰোঁ যে এইকেইটা বস্তু চাই যাব, এইকেইটা এনেকুৱা নিৰ্দিষ্ট কোনো নাহে, ঠিক আছে। আকস্মিকভাৱে হৈ যাব কি ঠিক আছে। আপুনি পিন্ধি যোৱা যদিও জোতাযোৰ কথাও আহি যাব পাৰে যে বোলে এযোৰ এব্ৰছ বা এযোৰ কি হয় এডিডাছ হয়, সেইটো কোম্পানী কোৱা হয় কি। মই এটা সাধাৰণ দিছোঁ, এক্সাম্পল হিচাপে দিছোঁ। গতিকে এইটো নহয় যে আহিবই দেই। আপোনালোকক মই সেই কথাটো অলপমান ৰিমাইণ্ড কৰি দিছোঁ। আপোনালোকে ভালকৈ বস্তুটো এতিয়া হেৰি কৰক, প্ৰিফাৰেঞ্চ বাছি ল'লে, যিসকলে নাই লোৱা কৰি লওক, আৰু এডমিটখন ডাউনলোড কৰি লওক। কেই তাৰিখে আছে, কিমান সময়ত আছে। যদিহে কিছুমানে 11 তাৰিখে আছে, ঘৰৰ পৰা যদি 100 বা 200 কিলোমিটাৰ দূৰ হয়, বা 200 কিলোমিটাৰটো নহয়, প্ৰায় 100 বা 90-80 এনেকুৱা কিলোমিটাৰ দূৰ হ'ব প্ৰায় ল'ৰা ছোৱালীবিলাকৰ যিটো এক্সাম চেণ্টাৰ হয়। সেইবিলাক চেণ্টাৰলৈ আপোনালোকে আগদিনাখনে গুচি যাওক। আগদিনাখনে গৈ তাত 1 ৰাতি ধুনীয়াকৈ থাকি পিনি পিছদিনাখন সময় দিছে ৰিপৰ্টিং টাইম 7টা বজাত। গতিকে 7টা বজাত ধুনীয়াকৈ লাইন পাতি পিনি সোমাই যাব, শৃংখলাবদ্ধকৈ যাব চেষ্টা কৰিব, গা পা ধুই যাব, ধুনীয়া ডিচিপ্লিন মেইনটেইন কৰিব, আৰু ডকুমেণ্টখিনি লগত লৈ যাব, ঠিক আছে। সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। ফাইনেল লিষ্টত নাম হ'ব, সকলোৱে আহক। তাৰে কামনা কৰি ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।